নমস্কাৰ ৰাইজ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মঙ্গলবাৰ 10 তাৰিখ আৰু যিদৰে ভিডিঅ'ত দি আছিলোঁ, আজি আমি এটা হেল্থ ক্লাম্প বা দৰৱ জাতি বিতৰণ কৰিবলৈ যাবলৈ ওলাইছোঁ। আৰু এফালে বতৰ দেখিছে টিকা ফটা ৰ'দ দি আছে, তথাপি ছানগ্লাছ লগাই লৈছোঁ। আৰু কি হয় আজি ওলাই যাম। এতিয়া দুটা জেগা আমি ডিচাইড কৰিছোঁ, দুইটা জেগাতে যাম, আপোনালোকক সকলোখিনি দেখুৱাই থাকিম। তো ব'লক আজি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। বৰ্তমান আমি আহি পালোহি। এইফালে গৌৰৱদা আছে মোৰ লগত। আমি এডোখৰত অকণমান ছাঁ বিচাৰি বিচাৰি ৰৈছোঁহি। আমাৰ ডেষ্টিনেশ্যন পাবলৈ বেছি দূৰ নাই। আৰু এইফালে গৌৰৱদাই গোটেইকেইজনকে চিনাকি কৰাই দিব। আৰু এতিয়া ৰূপম এইটো মোৰ লগৰ হয় দেই, আমি চাকৰি কৰে আৰু লগতে মেডিকেল ডিপাৰ্টমেণ্টৰো হয়। আৰু বিপুলজ্যোতি গগৈ, সেইফালে আছে আমাৰ এজন ভাইটি হয়, ইয়াৰ নামজনৰ নাম কুণাল গোস্বামী। এইটো আমাৰ জিন্তু গগৈ ৰেলৱেত চাকৰি কৰে, এইটো মোৰ লগৰ হয়, বহুত সহায় কৰি আছে দেই। এইজন এজন হালধীয়া এজন বিখ্যাত ব্যৱসায়ী আছে, এখেত বাবুল গগৈ, এখেতো দিহিঙীয়া, এখেতেও যথেষ্ট সহায় কৰি আছে দেই। আৰু এইটো মোৰ নিজৰ ভাইটি সৌৰভ দত্ত। গোটেইখিনিয়ে মিলি পিনি আমি এতিয়া আমি গেমন দলং উঠিলোহি আৰু এতিয়া তলেদি আমি কোঁৱৰপুৰৰ ফালে নামি যাম। এইটো চাইডে আজি আমি বলেৰ' চলেৰ' অনা নাই, সেইকাৰণে বৰ বেছি ৰিম'ট এৰিয়াত আমি ভিজিট কৰিব নোৱাৰিম। গতিকে এইফালে আমি নামি আহিলোঁ। এইফালে আমি দিখৌ নৈ, এখন আপোনালোকৰ গেমন দলং, আৰু এইফালে দিখৌ নৈ এইডোখৰত দেখিছে অৱস্থা কেনেকুৱা হৈছে। অৱস্থা এইখন দিখৌ, এতিয়া যথেষ্ট পানী হেৰি হ'ল। এইফালে এইডোখৰত পলস চাওক আপোনালোকে কেনেকুৱা পলস পেলালে এইটো এৰিয়াত। এইফালে নামঘৰৰ ভিতৰত চাওক, নামঘৰৰ ভিতৰত এতিয়াও পানী আছে। এতিয়া আমি দিখৌ নৈ পাৰে পাৰে আহি আছোঁ। আৰু আপোনালোকে দেখিছে নদীখন যথেষ্ট বহল নিচিনা লগা নিচিনা হৈছে, আৰু এইবিলাক পাৰবিলাকো বহুত সহায় দিছে। বৰ্তমান ডেষ্টিনেশ্যন পোৱাগৈ নাই। এইফালে সৌৰভে গাড়ী চলাই আছে, এইফালে আছে আমাৰ লগত দুজন, এই দুজনো আহিছে। গোটেইকেইজনে সেৱা আগবঢ়াম বুলি আহিছে, নিজৰ কাম বন ক্ষতি কৰি আজি আমি আহিছোঁ। সঁচা কথা ক'বলৈ গ'লে গোটেইকেইটা মঙ্গলবাৰ আমি দোকানীকেইটাই বন্ধটো এনেকৈ পাৰ কৰিবলগীয়া হৈছে, সপ্তাহৰ বন্ধটো। আৰু এতিয়া আজি পূৰা ৰ'দ, কিন্তু AC চলি আছে বৰ্তমান। গাড়ীত থকালৈকে বিন্দাছ আমি গৈ আছোঁ। গৈ পাই তাত আমি ছাঁ জেগা এটা পোৱা আশা এটাতে গৈ আছোঁ। আৰু এতিয়া এজনে আমাক লিড কৰিব, এই ব্যক্তিজনক আমি লগ পালোঁ। আমাৰ আগৰ গাড়ীখনে তেওঁক ফ'ল' কৰিব। কেনি যাব বলীয়া ঘাট এনচোৱা গাঁও, এখন হৈছে পোষ্টাৰখন, এইফালে আমি সোমাই দিলোঁ। সৌৰভে ভিউ এনজয় কৰি কৰি চলাই আছে, বিন্দাছ মজা ভিউ। খালি ধুনীয়া লাগিছে, মানে পানী চাগে ইয়াত বহুত হৈছিলে, পানী হৈছে। আৰু মানে সেউজীয়াখিনি চাওক আপোনালোকে, এইফালে গছ চছবিলাক খুব ধুনীয়াকৈ আছে, মানে বৰ ধুনীয়া এটা পৰিৱেশ হৈ আছে। নৰ্মেল অৱস্থাত আহি হয়তো বেছি ভাল লাগিলেহেঁতেন, কিন্তু আমি এতিয়া আহিছোঁ ধৰক ৰাইজৰ সহায়ৰ কাৰণে। গতিকে মাইণ্ডছেটটো এতিয়া অলপ বেলেগ হৈ আছে মানে। আৰু লাহেকৈ চাওক ইয়াত পানী আছে, এতিয়াও পানী শুকোৱা নাই এইটো এৰিয়াত। আপোনালোকে চাওক পানী আছে ইয়াত। আহি পাই গৈছোঁহি। আৰু যিদৰে আমি কৈ আছিলোঁ, ভগৱানে আমাক দুজোপামান গছৰ ছাঁত সুবিধাটো দিছে। গতিকে আহি পাইছোঁ। এইটো নামঘৰ আমাৰ কৰকোক হেনচোৱা গাঁও নামঘৰ কৃষ্ণ। আজি আমি ৰাইজৰ কাৰণে ইমান দূৰ আহিব পাৰিছোঁ, তাৰ কাৰণে ভগৱানক বহুত বহুত ধন্যবাদ। বৰ্তমান আমি আহি পালোঁহি গড়কোক হেনচোৱা গাঁৱৰ বৰনামঘৰৰ সন্মুখত। আৰু এইফালে আপোনালোকে চাব পাৰে পানী হৈয়ে আছে এতিয়াও। এই গছকেইজোপা চাই আপোনালোকে আন্দাজ কৰিব। আৰু এইফালে আমাৰ মেডিচিন সকলোখিনি উলিওৱা হৈছে। এইফালে ৰাইজো আছে। এইখিনি আমাৰ দৰৱ আমি কাটি কাটি মিলাই মেলি এনেকৈ দিব লাগিব। আহি আমাক ঠাণ্ডা আগবঢ়ালে ইয়াৰ ৰাইজে। আৰু এতিয়া আমি ঠাণ্ডাটো প্ৰথম খাই লওঁ, আৰু কিছুসংখ্যক মানুহ আহিব, তেওঁলোকক আমি দৰৱখিনি দিবলৈ চেষ্টা কৰিম। এইফালে চাওক নাও চলি আছে, এতিয়াও নাও চলাব পৰাকৈ ইয়াত হেৰি হৈ আছে। চাওক নাও ইয়ালৈকে চলাব পৰা হৈ আছে। নমস্কাৰ, মোৰ নাম শ্ৰী বিপুলজ্যোতি ফুকন হয়। আমি মানে আমগুৰি অঞ্চলৰ পৰা আহিছোঁ। আৰু এতিয়া আমি আজি আমাৰ ইয়ালৈ অহাৰ মূল উদ্দেশ্যটো হৈছে যিবিলাক মানে এতিয়া বানপীড়িত অঞ্চল বা গাঁওবাসী আছে, তেওঁলোকৰ বানটো এতিয়া বানপানী আহিলে পানী গুচি গ'ল। পানী গুচি যোৱাৰ পাছৰ যিখিনি পৰ্যায়, যি মানে ধৰক তাত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা হোৱা আদি কৰি মানে কেনেকৈ বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰি, বা বেমাৰ আজাৰ যদি হৈছে তাৰ পৰা কেনেকৈ মানে নিজকে বচাব পাৰি। ইয়াৰ এটা কথা কৈ দিওঁ, মানে আমাৰ আগতে কথা হৈছিল এজন মানে চিকিৎসক আহিব বুলি, কিন্তু তেওঁ নিজৰ ব্যক্তিগত কাৰণত তেওঁ আহিব নোৱাৰিলে চিকিৎসকজন। তথাপি তেওঁৰ পৰিৱৰ্তে মই এজন পেৰামেডিকেল ষ্টাফ হয়, মানে সেইকাৰণে সেইটো আহিছোঁ। মই আহি পানি এইবিলাক মানুহখিনিক অলপ মানে সজাগতা কৰাৰ লগতে মেডিচিন অলপ মানে যিখিনি পাৰি আৰু সহায় কৰিবলৈ আহিছোঁ। ইণ্ডিয়ান আৰ্মি, মই আৰ্মি কৰোঁ, মানে মোৰ পেৰামেডিকেল ষ্টাফ হয়। আৰ্মি পেৰামেডিকেল ষ্টাফ, মেডিকেল ডিপাৰ্টমেণ্টৰ হৈ থাকে। মোৰ লগৰ হয়, আমি একেলগে বাকী আমাৰ লগত সহযোগ কৰিছে আমাৰ এই
আমাৰ বাকী সৌৰভ আমাৰ আহিছে। গোটেই টিমটো আচ্ছা, গোটেই টিমটো আছে। সেইখিনি আমাৰ লগত সহায় কৰিছে গোটেই এতিয়া যেতিয়া মোবাইল হৈ আছে কিন্তু আমাৰ সহায় যথেষ্ট লাগি আছে এইবিলাকত দেই। প্ৰাঞ্জল আছে, এইফালে আছে জিন্তু আছে, ৰূপম আছে, আমাৰ এই গোটেইকেইজনে চবে অকণমান আপোনালোকৰ কাৰণে সহায় কৰি আজি আগবাঢ়ি ৰাতি এবাৰ দিনত এবাৰ দিনটোত দুবাৰ মানে দিনটোত দুবাৰ লগাব লাগে। ভালকৈ জেগাটো ভালকৈ ধুওঁতে আপুনি কি কৰিব, ভালকৈ চাবোন দি নৰ্মেল ধুব পাৰে। চাবোন নিদিলেও ভালকৈ আপুনি গৰম পানী দি ধুনীয়াকৈ ধুই পাছত দিনটোত দুবাৰ লগাব। এয়া আমাৰ গৌৰৱ দা ষ্টিং ধৰি আছে। আমি অকণমান আমাৰ এই অনুষ্ঠানৰ মাজতে আমি অকণমান ফূৰ্তিও কৰা হৈছে। এইফালে আমাৰ চলি আছে কাৰ্যসূচী, ৰাইজ এজন দুজনকৈ আহি আছে, বস্তু দি থকা হৈছে আৰু আমি দুজনে অকণমান এইফালে জিৰাইছোঁ। এইফালে চাওক এজোপা ঔটেঙা গছ আৰু খুব ধুনীয়া ছাঁ, এইফালে মেটেকা পুনিয়ে ভৰ্তি। আৰু মোৰ দেখি মনত পৰিছে সৰুতে বৰশী টোপোৱা সেই দিনবিলাক। ইয়াতে বহি এতিয়া খুব ধুনীয়াকৈ আমি বৰশী টোপাব পাৰিলোঁ। মানে বানপানীৰ কথাটো কোৱা নাই, এনেই নৰ্মেল পানী থাকিলে, কিন্তু সেইটো এতিয়া অতীত হৈ গ'ল সেইবিলাক কথা। এতিয়া আমি এই দুজনে বহি সেই কথাটোকে পাতি আছোঁ যে খুব ধুনীয়া এটা মানে লোকেশ্যন আছিলে বৰশী বাবলৈ। সেইবোৰ দিন গ'ল, নাহে ঘূৰি নাহে। সেইবোৰ কামৰ মাজত ব্যস্ত হৈ থাকোঁতে সেইবিলাক বস্তু এতিয়া নাইকিয়া হৈ গ'ল জীৱনৰ পৰা। সৰুতে আমি বৰশী খুব বাইছিলোঁ, ভাল লাগিছিলে। মানে খালে বিলে য'তে হওক আৰু, বিলটো নাই বাৰু আমাৰ ফালে, খালতে বাওঁ আগতে। এইফালে ৰাইজ আহি আছে এজন দুজনকৈ, এওঁলোকেও কিবা বিষয়ৰ সমস্যা লৈ আহিছে। আমাৰ ওচৰত যি আছে আমি দিবলৈ চেষ্টা কৰি আছোঁ। আইতা এগৰাকীও আহিছে আমাৰ ওচৰলৈ, তেওঁ কিবা কিবি দৰবৰ কাৰণে আহিছে। বিষৰ টেবলেট দিয়া হৈছে। ককাৰ কি প্ৰব্লেম হৈছিল? আপোনাৰ কি হৈছে বুলি ক'লে? পানী লগা কাম হৈছে। পানী লগা কাম। আপুনি সেই পানী লগা পেৰাচিটামল বহুত আছে, পেৰাচল আছে, জ্বৰখিনি পেৰাচলৰখিনি হেৰি দি দিব লাগে, বহুত আছে। বেছি নাই এইটো আপোনাৰ হেৰিয়া শুনক, এইটো আপুনি যদি বেছি হৈছে এতিয়া দুচামুচি দিনটোত 3 বাৰ খাব। যদি নৰ্মেলি অলপ অলপে হয় দিনটোত 2 বাৰ। খালি কাহঁতক খোৱাৰ পাছত একো নাখাব এঘণ্টামানলৈকে। যি ভাত খাব লাগে, চাহ খাব লাগে, পানী খোৱাৰ আগতে খাই ল'ব, পাছত এইটো কাহঁতকটো খাব দেই। নাৱত উঠিছে সৰু সৰু ল'ৰা ছোৱালী দুটামান উঠিছে। চাহৰ ব্যৱস্থা হৈ গৈছে আমাৰ কাৰণে। এতিয়া আমি শেষৰ এজনক দিছোঁ বস্তুখিনি। আজি আহিছিলোঁ আমি তোমাৰ গড়পুৰ খেনচৰা গাঁৱৰ বৰনামঘৰৰ ওচৰত, মানে আপোনাৰ তোমাৰ কুঁৱৰপুৰেদি আহিছোঁ, কুঁৱৰপুৰলৈ আহিছিলোঁ। ইয়াত 2খন গাঁও আছিলে, 2খন গাঁৱৰ মানুহ একে জেগাতে আমি নামঘৰৰ ওচৰতে সমীপতে গোট খালেহি। গোটেই মানুহখিনি আহি পিনি একে জেগাতে গোট খালে। এই জেগাতে আমি তেখেতলোকক অকণমান আমাৰ জীৱনদায়িনী ঔষধ যিখিনি আছিলে তেখেতলোকক যিমানখিনি দিব পাৰিছিলোঁ আমি চেষ্টা কৰিলোঁ, সেইখিনি দিলোঁ। আৰু লগতে এতিয়া আমাৰ ওচৰত আমাৰ গোটেই গাঁৱৰ মানুহখিনি আছে, তেওঁলোকৰ পৰা অকণ আমি জানি যাওঁ তেওঁলোকে মানে কেনেকুৱা ধৰণে আছে, বা এতিয়া কিবা তেখেতলোকৰ অভাৱ অভিযোগ কিবা আছে নেকি, বা আমি আহিলে তেওঁলোকে কেনেকুৱা অনুভৱ কৰিছে এই কথাটো তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, কুঁৱৰপুৰ হেমচৰাগাঁও অঞ্চলটো বানপীড়িত অঞ্চল বুলি সকলোৱে জানে। এইবাৰ মানে প্ৰতি বছৰে পানী হয়, কিন্তু এইবাৰ জোখতকৈ পানীটো বেছি। কিন্তু এতিয়া পানীটো যদিও শুকাইছে, কিন্তু মানুহৰ জ্বৰ, কাহ, পানী লগা, খজুৱতি সেইখিনিয়ে দেখা দি আছে। এতিয়া সেইখিনি পাবলৈ মানে আপোনালোকে আজি যিখিনি মানে ইয়াত আমাক সহায় কৰিলেহি, তাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ। এয়া প্ৰথম আহিছে পানী হোৱাৰ পাছত, সেইখিনি আমাক বহুত প্ৰয়োজনীয় হৈ আছিলে। এতিয়া পানী শুকোৱাৰ পাছত মহৰ প্ৰকোপটো বহুত বেছি হৈছে। আমি ইভাগে চৰকাৰী ৰিলিফ মানে বহুতেই পাইছোঁ, নাই পোৱা বুলিও ক'ব নোৱাৰোঁ, যিটো পাইছোঁ বহুতখিনি পাইছোঁ। কিন্তু এতিয়া আমাৰ ইয়াত বিশেষ প্ৰয়োজন ফেনাইল, ব্লিচিং আৰু এইটো দৰৱযুক্ত এটা আঁঠুৱা, মানে সেয়াহে প্ৰয়োজনটো আছে। ইভাগে বেলেগ প্ৰয়োজন মানে নাই। মানে সেইখিনি তেওঁলোকে আমাক যিমানখিনি পাৰে আমাক দিলেহি।
আমি এইখিনিতে বাইদেউহঁতে আমাক কৈছে যে ইয়াত আপোনালোকক ব্লিচিং লাগে, ফেনাইল লাগে, তেওঁলোকক আঁঠুৱা লাগে, অলপ মানে দৰৱযুক্ত যিবিলাক আমাৰ মহৰ পৰা বচিবৰ কাৰণে তেওঁলোকে আমাক জনাইছে। এই গাঁওখনত অকণ সেইখিনি বস্তুৰ কাৰণে অলপ অভাৱ হৈ আছে। যদি কোনোবা আহিব বিচাৰে আপোনাৰ শিৱসাগৰ কোঁৱৰপুৰৰ এই হেঞ্চোৱা গাঁও গড়কুক হেঞ্চোৱা গাঁৱৰ দলঙৰ তলেদি নামি ৰাইট চাইডে আপোনালোকে গুচি আহিলে পাব। এইফালে গেমন দলঙৰ তলেদি ৰাইট চাইডে আপোনালোকে যদি নামি আহে এইফালেদি আহিব পাৰিব। আৰু যদি কিবা অসুবিধা হয় আপোনালোকে আমাৰ নম্বৰটো আমি স্ক্ৰীণত দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। এই মানুহখিনিক অকণমান এতিয়া আঁঠুৱা লাগে, তেওঁলোকক অকণমান মেডিচাইন লাগে, অলপ আপোনালোকক ফেনাইল লাগে, ব্লিচিং লাগে। এইবিলাক বস্তু যদি কোনোবাই যোগাৰ ধৰিব বিচাৰে ইয়ালৈ আপোনালোক আহিব পাৰে। ধন্যবাদ। আপোনালোকক ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে দেখি ভাবিছে এইফালে ৰাস্তা ঘাট শুকান দেখিছে, কিন্তু আচল কথাটো হৈছে ভিতৰৰ ফালে বহুতখিনি বেয়া অৱস্থা হৈছে। দাদা, আমি আপোনাৰ নামটো দাদা? দিগন্ত লাহন। দাদা, ঘৰৰ অৱস্থা পাতি সেইটো চাইডে ইয়াততো আমি ৰাস্তা শুকান দেখিছোঁ। আপোনালোকৰ ভিতৰৰ ফালে কি হৈ আছে অঞ্চল? এইবিলাকো বুৰিছিলে, হয়, এইবিলাক এতিয়া ওলালে। ভিতৰতো এতিয়া বোকা হৈ আছে। এতিয়া আমাক ফেনাইল বা ব্লিচিং আৰু আঁঠুৱাটোতো একদম পুৰা প্ৰয়োজন। আপোনালোকৰ বস্তু বাহানি এইবিলাক আঁঠুৱা চাঠুৱা বেয়া হৈ গৈছে, সেইবিলাক কাম নাইকিয়া হ'ল। আৰু এতিয়াও পানী আছে কালিলৈ মানে বৰঘৰ ওলাব, কাইলৈ বৰঘৰ ওলাব। এতিয়া আপুনি ভাত কেনেকৈ বনাই আছে ক'লে অলপ আগত কৈছিলে? এনেকৈ অকণমান টিঙনা নিচিনা হৈ আছিলে, তাতে এখন টিং দি ইটা পাতি তেনেকৈ মানে ভাতটো বনাই খাই আছোঁ। এতিয়া চাহ খাবলৈতো বাদেই দিলোঁ, চাহ খোৱাই নাই বুলি কৈছে বানপানী হোৱাৰ পৰা। এতিয়া মেইন কথাটো হ'ল আপোনালোকে ইয়াত দেখি ৰাস্তা ঘাট শুকান দেখি ভাবিছে এই অঞ্চলটোত মানুহখিনি একো বিশেষ অসুবিধা হোৱা নাই বুলি, কিন্তু প্ৰকৃততে ভিতৰৰ ফাললৈ যদি গৈ থাকে পানীৰ এতিয়াও কমা নাই, পানী এতিয়াও হৈ আছে। ৰাইজকে এতিয়াও জীয়াটো ভুগি আছে এই বানপানী, ঘপককৈ অহা বানপানীৰ মাজত। গতিকে কোনোবা যদি এই ভিডিঅ'টোৰ যোগেদি চাই এই জেগাডোখৰলৈ আহিব, মই ইতিমধ্যে গৌৰৱদাই ক'লে গোটেই লোকেশ্যনটো কেনেকৈ আহিব লাগিব। আৰু পাৰিলে আপোনালোকে এই নামঘৰটো চাই লওক, গড়কুক হেঞ্চোৱা গাঁও বৰনামঘৰ। এই লোকেশ্যনটোতে আহি আপোনালোকে ধুনীয়া ছাঁ জেগা, ইয়াতে বহি আপোনালোকে বস্তুখিনি দিব পাৰিব যদি কিবা দিম বুলি ভাবে। বাকী ইমানেই আছিলে। এতিয়া আমাৰ নেক্সট লোকেশ্যনটোত আমি যাম, তাত গৈ আমি দৰৱখিনি দিবলৈ চেষ্টা কৰিম। এইফালে ৰাইজসকলক বিদায় দিলোঁ। আমাৰ এইফালে দুজন আহিলে ন, চব উঠিলে, যাওঁ। এইফালে আইতা এগৰাকী আহিছে, যাৰ কাৰণে আমি আচলতে ৰৈ আছোঁ। তেওঁ কিবা কিবি দৰৱৰ প্ৰয়োজন আছে আৰু এইফালে গাড়ী ৰখাই আমি দি আছোঁ। সেই অঞ্চলটোতে দুজনমান গৈছিলে আগুৱাই, কিন্তু আমি অলৰেডি তাৰপৰা সামৰি দিলোঁ। এইফালে আইতা আহিছে। আপোনালোক যদি এই অঞ্চলটোলৈ আহে, আপোনালোকে গেমন দলঙৰ তলেদি যেতিয়া সোমাই ৰাইট চাইডে আহি থাকোঁতে দেখিব ইয়াতে এটা আপোনালোকৰ ট্ৰেন্সফৰ্মাৰ আছে, এখন বৰ্ড লাগি আছে। এইফালেদি সোমাই গ'লে সেই জেগাডোখৰ পাব। বলিয়াঘাট হেঞ্চোৱা গাঁও লিখা আছে ইয়াত, সেইটো চাইডে।